গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল কলেজ ব্লগ তো গাইজ আজি আছে আঠমঙলা ঘৰলৈ যাম ৰাতিপুৱাৰ ভাগৰ কাম চাম কৰি আজৰি হ'লোঁ এতিয়া ওলাম আৰু লাহেকৈ ঘৰলৈ যাম আজি তো বহুত এক্সাইটেড ঘৰলৈ যাওঁ বুলি কওঁ ইমান দিনৰ মূৰত যিহেতু ৩০ এপ্ৰিলত আমাৰ বিয়া আছিলে আৰু আজি হৈছে আপোনাৰ 10 মে' তো আঠমঙলা আগতে হ'ব লাগিছিল কিন্তু কিছু নিয়মৰ কাৰণে তেনেকৈ ৰখি গ'ল মানে মাজতে একাদশী আছিলে সেইকাৰণে যাব নাপালোঁ যোৱাকালি পৰহি যোৱা কথা আছিল কিন্তু আজি যামগৈ ঘৰলৈ বহুত ভাল লাগি আছে আৰু তাকে তো তিতা মিঠা অকণমান অভিজ্ঞতা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম পাছত আজি ভালে যাওঁ কথা নিজৰ হাতত কাম নহ'লে কেতিয়াও বিয়া পাতিব নালাগে চকুৰ অৱস্থা বাকীখিনি নকওঁ বুজাই বুজিব কিন্তু আপোনালোকৰ লগত এটাই ৰিকুৱেষ্ট মোক ছাপোৰ্ট কৰিব ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিব আৰু চাব যাতে কিবা এটা কৰিব পাৰোঁ নাছিলোঁ তেনেকৈ যে বিয়া পাতি এনেকৈ এটা সমস্যাত ভুগিব লাগিব ডিপ্ৰেশ্যন তো হাজবেণ্ডৰ ফালৰ পৰা একো নাই বাট বাকী থাকেই সকলোৰে থাকে বিশেষ খোলাকৈও ক'ব নোৱাৰোঁ কাৰণ মোৰ ভিডিঅ' চাব পাৰে তো বহুত গাইজ লগ কৰি আছোঁ তো নাজানো কেতিয়াবা যেতিয়া বহুত ডিপ্ৰেশ্যন হৈ যাব যেতিয়া কি সিদ্ধান্ত ল'ম নিজেও নাজানো কিন্তু এটাই কথা আপোনালোককো কওঁ যে চাকৰি নহ'লে নিজৰ হাতত এটা ইনকামৰ পথ নহ'লে কেতিয়াও বিয়া পাতিব নালাগে মই নিজেও শিক্ষিত ছোৱালী এজনী 2019তে ডিগ্ৰীটো কমপ্লিট হৈছিলে আৰু তাৰপিছত 2 বছৰ DL.Ed. কৰিলোঁ কিন্তু নাজানো একো এটা নাপালোঁ আৰু বয়সত প্ৰেমৰ খাতিৰত বিবাহ পাশত আবদ্ধ হ'লোঁ আৰু এতিয়া ডিপ্ৰেশ্যনত ভুক্তভোগী গৈছে এটা ৰিকুৱেষ্ট আপোনালোকে ছাপোৰ্ট কৰিব বাকী একো নালাগে আপোনালোকে লগত থাকিব সদায় সাহস দিব আগবাঢ়ি যাওক আৰু বাকী জোৰকৈ ভইচটো ক'ব নোৱাৰোঁ যাওঁ এতিয়া আপোনালোক খাবলৈ এটা বাজে প্ৰেক্টিছ বহুত বেছি হ'ব না সিলিন্ডার থেকে দিলে তো বলতো না হবে না
কি করবো ওইখান হ'ব দে নাকি আমি না কুকুর মেকুরি না তই যা